বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা। একে সময়তে মানসী আদিলৰ 3খনকৈ গ্ৰন্থ উন্মোচন। বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভাত মানসী আদিলৰ 3খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। এই উপলক্ষে দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ উদ্যোগত আয়োজিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, অৰ্থনীতিবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ খুৰছেদ আলম। লেখক সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁতধৰা মনোজ্ঞ অনুষ্ঠানটোত শুভাৰম্ভ কৰা হয় বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ শিল্পীসকলে পৰিৱেশন কৰা আৰম্ভণি গীতেৰে। অনুষ্ঠানত মানসী আদিলৰ প্ৰবন্ধ সংকলন বাৰ্ধক্য আৰু বৃদ্ধাশ্ৰম উন্মোচন কৰে সাহিত্য অকাডেমী শিশু সাহিত্য অকাডেমী বঁটা প্ৰাপক হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁইয়ে। বাংলা কবিতাৰ সংকলন জাভিছে দেশে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীয়ে। প্ৰবন্ধ পুস্তিকা সংখ্যালঘু নাৰীৰ সমস্যাবহুল জীৱন আৰু সমাধান এই গ্ৰন্থখন উন্মোচন কৰে লেখিকা সংস্থা অসমৰ সভাপতি মৃদুলা শৰ্মাই। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে লেখিকা সংস্থা অসমৰ প্ৰধান সম্পাদক বিজয়া দেৱদাস। অনুষ্ঠানত কবিতা আবৃত্তি কৰে মিনাৰুল আলমে। গীতৰ অনুষ্ঠানত গীত পৰিৱেশন কৰে জুৰি বৰুৱাই। এটি বিহু নৃত্য পৰিৱেশন কৰে এলিজাবেথ কুইনে। লেখক প্ৰখ্যাত কবি দেৱকান্ত বড়ো। লাচিত ফুকন মোৰ স্বদেশৰ বীৰ, দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ। দেশৰ কাৰণে মুক্তিৰ হকে অন্যায় অধিবীৰ, নৰকণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰী। দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন, জাতিৰ বুকুত জগাই তুলিলা তুৰুমত যৌৱন। পচোৱা বিলাই যায় তাৰ আৰে আৰে কৰুণ সুৰেৰে, কোনে যেন কয় হায় এই সি বিৰাট গড়, যি ঠাইত এদিন বলিখাল হ'ল অপৰাধী মাতুলৰ।
এই অনুষ্ঠানত বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চই অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলকো বঁটা প্ৰদান কৰা হয়। শতাধিক সাহিত্যানুৰাগী উপস্থিত থকা অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সকলোকে আকৰ্ষণ কৰিব নামটোৱে। গতিকে মই আশা কৰিছোঁ মানসীৰ এই গ্ৰন্থখন সকলোৱে আদৰি ল'ব আৰু তেওঁক উৎসাহিত কৰিব, তেওঁৰ শ্ৰম সাৰ্থক কৰিব বুলি মই আশা কৰিছোঁ। আপোনালোকে সকলোৱে গ্ৰন্থখন পঢ়িব আৰু মতামত দিব, অকণমান লিখিব। আজিকালি বহুত আমাৰ জেগা আছে লিখিবলৈ, বহুত ঠাই আছে, বাতৰি কাকতটো আছে আৰু আটাইতকৈ ডাঙৰ কথা আজিকালি ফেচবুক আছে। ফেচবুকত লিখি দিলে একেবাৰে গোটেই বিয়পি পৰিব। যিখিনি গ্ৰন্থ লিখিছে আপোনালোকে নিশ্চয় পাইছে বা নাই পোৱা, তেখেতে যথেষ্টখিনি এই বিষয়টোৰ ওপৰত তেখেতে অধ্যয়ন কৰি বা নিজৰ চৰ্চা নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা তেখেতে লিখিছে। গতিকে এই ধৰণতে আজি এখন গ্ৰন্থ মানসী আদিলৰ লেখনি প্ৰকাশ পাইছে। ভিতৰখিনি কি পঢ়ি চোৱা নাই, পঢ়িব লাগিব। নিশ্চয় সংখ্যালঘু নাৰীৰ সমস্যাবোৰ জীৱন আৰু সমাধান আচলতে সকলো নাৰীৰে সমস্যা আছে, নাৰী কাৰো সমস্যা নোহোৱা নহয়, সকলোৰে আছে। সংখ্যাগৰিষ্ঠ বুলিও কথা নাই, সংখ্যালঘু বুলিও কথা নাই, কিন্তু তেখেতসকলৰ কিছুমান নিয়ম সেই নিয়ম নীতিৰ ক্ষেত্ৰত তেখেতসকলৰ যিখিনি নীতি নিৰ্দেশনা সেই ফালৰ পৰা তেখেতসকল অকণমান শিক্ষাৰ ক্ষেত্ৰতে হওক অন্যান্য ক্ষেত্ৰতে হওক তেখেতসকল থকা বুলি ভবা। কিন্তু আজিকালি আৰু কিতাপত পাতনি লিখা আৰু তেওঁ অলভলীয়া স্পষ্টবাদী আৰু তেওঁ কৰ্মোদ্যমী। সেইকাৰণে তেওঁকতো সৰুৰে পৰা মই পাইছোঁ। গতিকে এই পৰিয়ালটো আদৰ্শ পৰিয়াল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত যদি আমি পঢ়ি থাকোঁ তেতিয়া মানসী আদিল মই প্ৰথমে অকণমান ক'ব খুজিছোঁ মানসী আদিলৰ বিষয়ে। 1994 চন ছেপ্টেম্বৰ মাহৰ 13 তাৰিখত তেখেতক মই প্ৰথম লগ পাইছোঁ। মোৰ ডায়েৰীত লিখা আছিলে, মই আজি খুচৰি ডায়েৰীখন চাইছোঁ কেতিয়া পাইছিলোঁ তেওঁ লগ। প্ৰথম যেতিয়া আমি চিনাকি হৈছিলোঁ, তাত স্কুলখনলৈ যাওঁতে তাত বহুখিনি মানুহ গোট খাই আছিল। আজি এগৰাকী নতুন প্ৰধান শিক্ষক আহিব আমাৰ মাজলৈ। গৈ পেলাই মোৰ মনটো কোচ খাইছিল নোহোৱা নহয়, কাৰণ মই আগতে যিবোৰ স্কুলত কাম কৰিছোঁ সেইবোৰ স্কুল বহুত পুৰণি স্কুল আৰু স্কুলৰ যি বাসগৃহ বা অন্যান্য আজি যি কাৰণে এই মঞ্চত আপোনালোকক মই মাতিছোঁ, সেই উদ্দেশ্য হ'ল মোৰ 3খন কিতাপ উন্মোচন হোৱাৰ কাৰণে। আচলতে বাৰ্ধক্য আৰু বৃদ্ধাশ্ৰমৰ নামটো সেইটো কাৰণেই দিছোঁ। মই বৃহত্তম দিছপুৰ নাগৰিক মঞ্চৰ কাৰণে মই বহুতবাৰ বৃদ্ধাশ্ৰমলৈ যাবলৈ সুযোগ পাইছিলোঁ আৰু তেওঁলোকৰ লগত মোৰ মত বিনিময় হৈছিল বহুত বাইদেউহঁতৰ লগত। কিন্তু আচলতে আমি ভাবোঁ যে বৃদ্ধাশ্ৰমলৈ ল'ৰা ছোৱালীকেইটা বহুত বদমাছ, এইবিলাকে মাক বাপেকক নাচাই। কিন্তু আছে এনেকুৱা ল'ৰা ছোৱালীও আছে যিবিলাকে পেঞ্চনৰ কিন্তু কাগজটো লৈ আহিলে হৈ গ'ল, গতিকে মাটোৱে নাযায় আৰু খবৰ কৰিব। কিন্তু বহুত ইতিবাচকো আছে, কাৰণ মই তাতে যাই দেখিছোঁ বহুতে নিজে ইচ্ছাই আহিছে। কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত থাকে, নাতি নাতনীও হোষ্টেলত থাকে, অকলে ঘাতকৰ হাতত প্ৰাণ হেৰুৱাতকৈ ভালকৈ বৃদ্ধাশ্ৰমত থকাই ভাল। সেই সম্পৰ্কে মই বহুতখিনি লিখিছোঁ। আপোনালোকে আজি মোৰ যিবিলাক পাঠকৰ হাতত পঢ়িব, আজি তেওঁলোকে পঢ়িলে গম পাব। আৰু 14টা সৰু ডাঙৰ প্ৰবন্ধ তাতে সন্নিৱিষ্ট কৰে। মোৰ দ্বিতীয় কাব্যপুথি হ'ল, দ্বিতীয় মানে মোৰ 3 নম্বৰ এইটো যি নহওক বঙালী কাব্যপুথি প্ৰথম হ'ল দাবিছে দেশে। তাৰমানে সৰুতে ঘৰত এটা বঙালী কিতাপৰ মহল পাইছিলোঁ। দেউতা শিক্ষক আছিলে, তেখেতে
দেশ পত্রিকা আনন্দ রোড আৰু ছবিয়ে কাছিয়া আমাৰ কাৰণে চুপতৰা তাৰপিছত আপোনাৰ আশাপূৰ্ণা দেৱী বিমল মিত্ৰ উপন্যাস আৰু আমাৰ বংকিম শৰৎ সাহিত্য বংকিম ৰচনা বুলি সেইবোৰ কিতাপ আমি পাইছিলোঁ। তাতে এটা মহল আছিল সেইখিনি সময়ত, কাৰণ টিভি নাছিল, মোবাইল নাছিল, একোৱেই নাছিলে। আমি কিতাপ পঢ়া এটা মহল আছিল। সেই কিতাপ আমি পঢ়ি কেনে মই এটা মনত বঙালী লিখাৰ এটা ভাৱ জাগিছিলে। কিন্তু মই বঙালী স্কুলত পঢ়া নাই, কিন্তু মই ইমান পাকৈত নহয়। তথাপি মোৰ আজি এই আশাটো পূৰ্ণ হৈছে যে মই বঙালী কবিতা অলপ লিখিছোঁ আৰু মই এটা বহুত ডাঙৰ কাম কৰিছোঁ বুলি মই ভাবোঁ যে মই কৰিব পাৰিছোঁ নে নাই। কাৰণ প্ৰায় 10গৰাকী অসমীয়া বিশিষ্ট কবিৰ কবিতা বঙালীলৈ অনুবাদ কৰিছোঁ। পাঠকেই বুজি পাব মই ভাল লিখিছোঁ নে বেয়া লিখিছোঁ যদি তেওঁলোকে পঢ়ি মোক জনায়। মই তৃতীয়খন সৰু পুস্তিকা এখন মোৰ প্ৰবন্ধ সংকলন সংখ্যালঘু নাৰীৰ সমস্যাবহুল জীৱন আৰু সমাধান। বৃহত্তৰ দিছপুৰ নাগৰিক মঞ্চৰ কাৰণে আমি বছৰত প্ৰায় 4-5 বাৰকৈ সজাগতা কৰিবৰ কাৰণে গাঁওবোৰত যাওঁ। তেনেকুৱা আমি বৰপেটা বহুতবাৰ গৈছোঁ, টাইবেল গাঁওবোৰতো গৈছোঁ। আমি মৰিগাঁৱতো বহুত কেইবাৰ গৈছোঁ। তাতে চৰ অঞ্চলত বহুত কষ্ট হয় তেতিয়া, কিন্তু এই মহিলাবিলাক আমাক দেখা পালে এনেকুৱা লাগে আমি যেন আকাশৰ পৰাই নামিছোঁ। তেওঁলোকে যেন কেতিয়াও আমাৰ সমান হ'ব নোৱাৰিব। বহুত দুখ লাগে তেওঁলোকৰ দুৰৱস্থা দেখিলে। তেওঁলোকৰ পইচাকেইটা যে মাটি কাটি বা লেবাৰ কৰি যে পইচাকেইটা আনে, সেই পইচাকেইটা তেওঁলোকৰ কিন্তু নিজৰ নহয়। তেওঁলোকে গিৰিয়েকক দিব লাগে, এনেকুৱা বাধ্যবাধকতা তেওঁলোকে দিবই লাগিব। সেইখিনি মদ খাবলৈও দিব লাগিব। এই জীৱনটো দেখি মোৰ বহুত বেয়া লাগিছে। কিন্তু মই ভাবিলোঁ যে তেওঁলোকৰ বহি মই এখন কিতাপ লিখোঁ। অনুষ্ঠানৰ শেষত অসম সংগীতেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।